Hello everyone, welcome back to my another mini vlog. আৰু আজি বহুত দিনৰ পাছত কিচেনত যেহেতু সোমাইছো যেহেতু মই বেড ৰেষ্টত আছিলো ইমান দিন সেইকাৰণে ভাবিছো কিচেনত যেহেতু সোমাইছোৱে সেইকাৰণে ভাবিছো শুৰুৱাত কুছ মিঠা সে হৈ যায় নে কি কয় আৰু আজি বহুত দিনৰ পাছত আপোনালোকলৈ মই এটা সুইট ডিছৰ ৰেচিপি লৈ আহিছো আৰু কি বনাবলৈ লৈছো আপোনালোকে গম পাইছে তথাপিতো মইনো কেনেকৈ বনাও গাজৰৰ হালৱা আপোনালোকক অকনমান দেখাও বুলি ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিলো আৰু আজিকালি সবৰে কুকিংটো আজিকালি সখে হৈ গৈছে সবে কুকিং কৰি ভাল পায় আৰু মইনো কেনেকৈ বনাও গাজৰৰ হালৱা আপোনালোকক তাকে দেখাইছো আৰু মই এয়া প্ৰথমতে দি ললো 2 টেবুলস্পুন আপোনাৰ গৰু ঘি আপোনালোকে যিকোনো গৰু ঘি দিব পাৰে ভাল ব্ৰেণ্ডৰ দিব খালি তাৰ পাছত মই ইয়াতে দিছো হাফ লিটাৰ গাখীৰ মই আমুল তাজা দিছো আৰু তাৰ পাছত মই গাখীৰখিনি অকনমান উতল আহিবলৈ দিছো কাৰণ যদি গাখীৰখিনি উতল নহাকে গাজৰখিনি দিয়া যায় তেতিয়া গাখীৰখিনি ফটাৰ চান্স থাকে সেই কাৰণে আপোনালোকে যদি এনেকৈ মুৰদৰে কেতিয়াবা বনাব বিচাৰে তেতিয়া আপোনালোকে প্ৰথমতে গাখীৰখিনি উতল অহাৰ পাছত গাজৰখিনি দিব তেতিয়া গাখীৰখিনি কেতিয়াও নাফাটে আৰু গাখীৰ কম হৈছে বুলি নাভাবিব কাৰণ গাজৰটো অলপমান পানী এৰিব সেই কাৰণে গাখীৰখিনি ধুনীয়াকৈ বেলেন্স হৈ যাব তাৰ পাছত মই সাইডত এখন কেৰাহী পাতি ইয়াতে ড্ৰাই ফ্ৰুট যিখিনি কুটি ৰাখিছিলো সেইখিনি অকনমান গৰু ঘি দি পেলাই ভাজি লৈছো আৰু তাৰ পাছত আসলতে আৰু এটা কথা কওঁ ইয়াতে বহুতে ননষ্টিকৰ কেৰাহীও ব্যৱহাৰ কৰে কিন্তু মই ননষ্টিকত বনাই ইমান ভাল নাপাওঁ সেইকাৰণে মই এইটো কেৰাহীয়ে মই মানে কমফৰ্টেবল আৰু তাৰ পাছত মই দুটা সিটি মাৰিছো দুটা সিটি মৰাৰ পাছত গাজৰখিনি হৈ গৈছে অলৰেডি কিন্তু এতিয়াও কৰিবলৈ বহুত কিবা কিবি আছে বাৰু তাৰ পাছত মই যোনখনত ড্ৰাই ফ্ৰুটছখিনি ভাজিছিলো কেৰাহীত সেইখনতে মই আকৌ ইয়াতে গাজৰখিনি দি দিছো কুকাৰৰ পৰা আৰু দেখিছে নহয় ইয়াতে গাখীৰ আকৌ কমা নাই কিন্তু মই কৈছোৱে যে ধুনীয়াকৈ বেলেন্স হৈ যায় বুলি তাৰ পাছত মই ইয়াতে অকনমান কেশৰ দি দিছো কেশৰ দিলে গুণটো খুব ধুনীয়া হয় আৰু তাৰ পাছত মই ইয়াতে এড কৰি দিছো ভাজি থোৱা ড্ৰাই ফ্ৰুটছখিনি আৰু এতিয়ালৈকে মই ইয়াতে চেনি মিলোৱা নাই চেনি দিম মই অলপ দেৰিকে তাৰ পাছত ইয়াতে মই দি আছো ইলাইচি পাউডাৰ আপুনি ইলাইচিটো পিচি পেলাইও দিব পাৰে যেহেতু মোৰ ৰেডিমেড আছিল এই কাৰণে মই ইলাইচি পাউডাৰটো দিছো তাৰ পাছত যোনে যিমান মিঠা খায় এইটো হিচাপত চেনিটো দিব কিয়নো গাজৰত মিঠা থাকে তাৰ পাছত মই ওপৰত অকনমান ড্ৰাই ফ্ৰুটছ থৈ দিছিলো গাৰ্নিশ কৰি দিছো আৰু আজিৰ গাজৰৰ হালৱা ৰেডি হৈ গ'ল খুব টেষ্টি হৈছিল কেনেকুৱা লাগিছে জনাবচোন বাই বাই